হেল্ল' ওয়েলকাম টু মাই ইউটিউব চেনেল। যদি আপোনাৰ ঘৰত 5 বছৰ বা তাৰ তলৰ ল'ৰা ছোৱালী আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে, কাৰণ UIDAI আমাৰ মাজলৈ লৈ আহিছে 5 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে আধাৰ কাৰ্ড। মানে এতিয়া আমি 5 বছৰৰ ল'ৰা ছোৱালীৰো আধাৰ কাৰ্ড বনাব পাৰিম, যাৰ নামটো হ'ব ব্লু আধাৰ কাৰ্ড, নীলা আধাৰ কাৰ্ড বা বাল আধাৰ কাৰ্ড। এই ভিডিঅ'ত আমি কথা পাতিম ব্লু আধাৰ কাৰ্ড বা বাল আধাৰ কাৰ্ড আচলতে কি আৰু আমি ইয়াক কেনেকৈ বনাব পাৰিম। আৰু যদি আপোনালোক আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আহক আমি আৰম্ভ কৰোঁ। চৰকাৰী সকলো কামৰ কাৰণে বাধ্যতামূলক নথি হিচাপে ঘোষণা কৰা আধাৰ কাৰ্ড এতিয়াৰ পৰা 5 বছৰৰ তলৰ ল'ৰা ছোৱালীয়েও বনাব পাৰিব। আগতে 5 বছৰৰ তলৰ ল'ৰা ছোৱালীক এই সুবিধাটো দিয়া নাছিল আৰু এই কথাটো UIDAI নিজৰ টুইটাৰ একাউণ্টত স্পষ্ট কৰিছে। 5 বছৰৰ তলৰ সন্তানৰ আধাৰ কাৰ্ড বনাবলৈ মা দেউতাৰ মাজত যিকোনো এজনৰ আধাৰ নাম্বাৰটো লাগিব, লগতে সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰ লাগিব আৰু এক কপি ফটো লাগিব, কিয়নো 5 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বায়োমেট্ৰিক তথ্য যিটো সেইটো লোৱা নহ'ব। লাহে লাহে সন্তানটো ডাঙৰ হৈ যেতিয়া 5 বছৰ বয়সৰ হ'ব তেতিয়া মা দেউতাকে সন্তানটোৰ বায়োমেট্ৰিক তথ্য দিব লাগিব, আৰু যদি বায়োমেট্ৰিক তথ্যটো 7 বছৰ বয়সৰ ভিতৰত নিদিয়ে তেতিয়াহ'লে আধাৰ কাৰ্ডখন নিলম্বিত কৰা হৈ যাব। ইয়াৰ পিছত সন্তানটো যেতিয়া লাহে লাহে 15 বছৰ বয়সৰ হ'ব সেই সময়ত মা দেউতাকে দ্বিতীয় আৰু শেষৰবাৰৰ কাৰণে সন্তানটোৰ বায়োমেট্ৰিক তথ্য আকৌ এবাৰ দিব লাগিব। UIDAI স্পষ্ট কৰি দিছে যে এতিয়াৰ পৰা কোনো ছাত্ৰ যদি বিদেশত উচ্চ শিক্ষা গ্ৰহণৰ বাবে যায় তেতিয়াহ'লে ব্লু আধাৰ কাৰ্ড বাধ্যতামূলক হ'ব। লগতে যদি কোনো ছাত্ৰ স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰে তেতিয়াও ব্লু আধাৰ কাৰ্ড বাধ্যতামূলক হ'ব। ব্লু আধাৰ কাৰ্ড অবিহনে উচ্চ শিক্ষা ল'বও নোৱাৰে বিদেশত গৈ বা স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিবও নোৱাৰে। এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে নিজৰ সন্তানৰ কাৰণে আধাৰ কাৰ্ড বনাবলৈ কি কৰিব লাগিব বা ক'ত গৈ আধাৰ কাৰ্ডখন বনাব লাগিব। তাৰ বাবে চিন্তা কৰাৰ কাৰণ নাই, কাৰণ সেইটো মই কৈ দিছো। তাৰ বাবে আপোনাৰ ঘৰৰ ওচৰত থকা আধাৰ সেৱা কেন্দ্ৰলৈ যাব। যোৱাৰ সময়ত মা বা দেউতা দুজনৰ মাজত যিকোনো এজনৰ আধাৰ নাম্বাৰ লৈ যাব, লগতে সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰ আৰু এক কপি ফটো লৈ যাব, কাৰণ সন্তানৰ বায়োমেট্ৰিক লোৱা নহয় সেইকাৰণে ফটো দিয়া দৰকাৰ, আৰু লগতে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰো দিব লাগিব। ইয়াৰ পিছত আধাৰ চেণ্টাৰৰ পৰা ফৰ্ম এখন লৈ পেলাই ফৰ্মখন ফুলফিল কৰি জমা দি দিব লাগিব। ইয়াৰ পিছত মা দেউতাৰ আধাৰৰ লগত সন্তানৰ আধাৰ কাৰ্ডখন সংযোগ কৰি দিয়া হ'ব। ইয়াৰ পিছত আপুনি ঘৰলৈ আহি যাব। ফৰ্মখন জমা দিয়াৰ 60 দিনৰ ভিতৰত আপোনাৰ মোবাইলত এটা SMS আহিব আৰু আপোনাৰ ঘৰত কুৰিয়াৰ যোগে ব্লু আধাৰ কাৰ্ডখন আহি যাব আপোনাৰ সন্তানৰ। নিজৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে ব্লু আধাৰ কাৰ্ডখন যিমান সোনকালে সম্ভৱ হয় বনাই লওক। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ কাৰণে চেনেল লগতো ইয়াত আছে, তাত ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকিব, ধেমালি কৰি থাকিব, কাৰণ জীৱনটো অকল দুদিনে, আৰু কৈ থাকিব জয় আই অসম।